তো ধুনীয়াকৈ মই এতিয়া মোৰ 3 নম্বৰজন ক্লায়েণ্টৰ ঘৰৰ পৰা ওলাই আহিছোঁ। দেৰগাঁৱতে আচলতে আমাৰ কেইবাটাও কাম চলি আছে। মই কি কৰোঁ কি নকৰোঁ লাহে লাহে ক'ম বাৰু, কেনেকৈ ঘৰলৈ ভাত মুঠি আহে। বাকী দেৰগাঁও বৰ্তমান মই শান্তিপুৰৰ পৰা এই জাষ্ট ওলাই আহিছোঁ আৰু ৰাস্তা কিনাৰতে বাৰু, বৰ বেছি ভিতৰত সোমাবলগীয়া নহ'লে। আৰু বৰষুণ দি দিলে ইয়াত বিশ্বকৰ্মা পূজা বুলি, সেইখন নিদিয়া হেঁতেনো বেয়া লাগিলেহেঁতেন মনটো, যিহেতু এইকেইদিন ৰেগুলাৰ দিয়ে আছিলে বৰষুণটো। এতিয়া লাহেকৈ মই ঘৰলৈ বুলি ওলাইছোঁ। আচলতে আৰু 2-4 জেগাত সোমাবলগীয়া আছিলে, কিন্তু একটো মোৰ 3জন কাষ্টমাৰ মই ভিজিট কৰিবলগীয়া হৈ গ'ল, যিটো মোৰ প্লেন নাছিলে। আচলতে মই এজনৰ কাৰণেই আহিছিলোঁ। বাকী সেইটো কাৰণে দেৰি হৈ যোৱাৰ কাৰণে এতিয়া সময়টো আচলতে নিমিলে। কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ, এতিয়া আকৌ বৰষুণটো কমিয়ে গ'ল, নাইকিয়া হৈ থাকিলে। আজিকালি বৰষুণটো সেই য'তে ত'তে অকণমানকৈ দিয়ে আচলতে, ক'ৰবাত দিয়ে ক'ৰবাত নিদিয়ে, কিনকিনাই আছে এতিয়া এইফালে। সেয়া চাওক সোঁফালে মোৰ দেখিব পাৰিছেনে, যোৰহাটৰ কলাক্ষেত্ৰ, চুকাফা কলাক্ষেত্ৰ বুলি আমি কওঁ। পানী শুকুৱাই পৰে। এতিয়া মই যোৰহাটৰ দিশে আহি আছোঁ। লাহে লাহে বৰষুণটো অকণমান বাঢ়ি আহিছে আকৌ। আগতে এই জেগাটো যাৰ মনত আছে, এইখিনি জেগা আচলতে 7টা এই এনেকুৱা টাইমত একদম। বৰ্তমান তিলিকি আম পাইছোঁ যোৰহাটৰ, যথেষ্ট ধুনীয়া লাগিছে হয়নে? 4 লেনটো কিন্তু মানিব লাগিব দেই। এনেকুৱা মানে ৰাস্তাত গাড়ী চলাবলৈ পাম বুলি চাগে মইতো ভবা নাছিলোঁ বাৰু আগতে। বহুত ক্ষেত্ৰত মানে ধৰি লওক আখুৱা যদিও আছে ৰাস্তাটোত বনোৱাত, কিন্তু হ'লেও যিকণ পাইছোঁ সেইকণো মানে ধৰি লওক আগতেতো নাছিলে ন, বা আগতেতো পোৱা নাছিলোঁ ন। তো যিকণ পাইছোঁ সেইখনতে হেপী থাকিবলৈ চাইছোঁ আৰু, হয় নাই বাৰু চাওকচোন, ধুনীয়া হয়নে? লাইটে চাইটে, ইমান বৰষুণতো গাড়ী প্ৰায় 60 ওপৰতে চলাব পৰা অৱস্থাত আছে ধৰি লওক।